আপোনালোককো অশেষ ধন্যবাদ জনাইছোঁ। এয়া মহানগৰীৰ অগ্ৰণী শিক্ষানুষ্ঠান ভৰলুমুখৰ নাৰায়ণনগৰ স্থিত শিশু নিকেতন হায়াৰ ছেকেণ্ডাৰী স্কুলৰ অধ্যক্ষা ৰীনা ভৌমিক বাইদেউ, তেখেতক আমি এই বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলৰ ওপৰত ভিত্তি কৰি 2024 বৰ্ষৰ শ্ৰেষ্ঠ বিদ্যালয়ৰ খিতাপ আমি প্ৰদান কৰিবলৈ বিচাৰিছোঁ। আৰু এই বঁটাটি প্ৰদান কৰিবলৈ মই অনুৰোধ জনাইছোঁ ডক্টৰ সীমা বৰা বাইদেউ, লগতে ভৰলুমুখত আঠগাঁৱত অৱস্থিত মাৰোৱাৰী হস্পিটেলৰ অধীক্ষক ৰোহিত উপাধ্যায় ছাৰক অনুৰোধ জনাইছোঁ। লগতে আমাৰ মাজত উপস্থিত আছে দৈনন্দিন বাৰ্তা কাকতৰ মুখ্য সম্পাদক ডক্টৰ নৰেন হাজৰিকা দেৱো আমাৰ মাজত উপস্থিত আছে। আমি ডক্টৰ নৰেন হাজৰিকা দেৱকো আমি মঞ্চত বিচাৰিছোঁ। আৰু এই বিদ্যালয়খনলৈ যিহেতু আমি শ্ৰেষ্ঠ বিদ্যালয়ৰ খিতাপ আগবঢ়াইছোঁ, তেখেতকো এই বঁটা প্ৰদান কাৰ্যসূচীত অংশগ্ৰহণৰ বাবে অনুৰোধ জনাইছোঁ। বহুকেইগৰাকী শিক্ষাৰ্থী দেখিছোঁ, আচলতে এয়া সময় গৌৰৱৰ সময়, বিদ্যালয়খনৰ বাবে এই গৌৰৱৰ সময়। সকলোৱে হাত চাপৰিৰে সহযোগ কৰিলে ভাল লাগিব। এয়া শিশু নিকেতন হায়াৰ ছেকেণ্ডাৰী স্কুলৰ অধ্যক্ষ ৰীনা ভৌমিক বাইদেউ বিদ্যালয়খনলৈ শ্ৰেষ্ঠ বিদ্যালয়ৰ খিতাপ আগবঢ়োৱা হৈছে। বিশেষকৈ এইবাৰ 2024 বৰ্ষৰ যি হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলৰ ওপৰত ভিত্তি কৰি এই বঁটা প্ৰদান কৰা হৈছে। পূৰ্বৰ তুলনাত এই বিদ্যালয়খনৰ এইবাৰৰ ফলাফল যথেষ্ট সুফলদায়ক হোৱা পৰিলক্ষিত হৈছে আৰু অঞ্চলটোলৈ তেওঁলোকে সুনাম কঢ়িয়াই আনিছে। ধন্যবাদ জনাইছোঁ বাইদেউ, আপোনাক আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ।